আজি 11:30 বজাত ইয়াত ধান খাই আছিলে খাই আহি পিনি ঘৰত সোমালেহি আমি কলগছ ভঙা দেখি উঠি চাওঁতে মানে আহি একদম দবাদব ঘৰ গোটেই ভাঙিলেহি পাকঘৰ চাকঘৰ গোটেইখন আগফালৰ ঘৰটি ভাঙি যেনে তেনে ওলাই গৈ অন্য ঘৰত সোমাই আছোঁগৈ ৰাতিপুৱা সেই 3টা বজালৈকে তাতে আছোঁ তথাপিতো ফৰ্চলৈ ফোন কৰি আছে 11টা বা নাই কোনো মানুহ খবৰ নাই 3টা 3:30 বাজি গ'ল 4টা বাজিব সময়ত আহিছিলে কেইজনমান তাতে বহুৱাই আমি হেৰি কৰিলোঁ তাত তেতিয়া হাতী গ'লেই চব ভাঙি চিঙি হেৰি কৰি 4:30 বজাত ওলাই গ'লগৈ কেইটা ঘৰ ভাঙিলে ইয়াত এতিয়ালৈকে শুনাত 8টা নে কেইটা ভাঙিছে প্ৰথমতে আপোনালোকে প্ৰাণ ৰক্ষা কৰিছোঁ আৰু সেইকাৰণে চৰকাৰে কি এটা হেৰি কৰে সেইটো আমাক এটা উপায় দিব লাগিব নহ'লে আমি কেনেকৈ কি কৰি ঘৰ বনাম এতিয়া খাম কি চাউল ধানো খেতি বাতিটো নাই যি এটা আছিলে তাকো ঘৰ দুৱাৰ ভাঙি শেষ কৰিলে এতিয়া মানুহকেইটা প্ৰাণটো ৰাখি কেনেকৈ এতিয়া থাকিম আমি এইখিনি যদি সহায় কৰি নিদিয়ে কেনেকৈ কালি 10টা বজাত হাতীজাক আহিলে আহি পানী ধাননি পথাৰত সোমালে ধান পানী খালে খাই ঠিক 11:30 12টা বজাৰ পৰা ঘৰ ভঙা আৰম্ভ কৰিছে আৰু ধান ধুমকৈ গোটেই ঘৰ 7-8টা ঘৰ তহিলং কৰিলে ভাঙি মেলি পুখুৰী অঞ্চলত হয় পুখুৰীয়া গাঁৱে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক ফোন কৰিলেও ফোন নুঠায় যিজন ড্ৰাইভাৰ তেওঁতো মদ খাই মাতাল হৈ গাড়ীতে শুই থাকে তেওঁক এইফালে মাতিলে সেইফালে নিয়ে তেনেকুৱা কৰে আৰু ৰেঞ্জাৰলৈও ফোন মাৰিছোঁ ৰেঞ্জাৰ ফোন নুঠায় আৰু ৰাতি আহিম কৰি ৰাতিটো নাহিলে তাৰপৰা ৰাতিপুৱা 7টা বজাত পাম বুলি ক'লে 7টা বজাত এতিয়া পোৱাহিয়ে নাই এতিয়া 9টা 10টা বাজিব হৈ গ'ল কেইটা ঘৰ ভাঙিলে পুখুৰী অঞ্চলত 8-9টামান ঘৰ ভাঙিলে